নমস্কাৰ বন্ধুসকল, এয়া আমাৰ ছোৱালীজনীৰ পুতলাটো আৰু আমাৰ ঘৰৰ ধুনীয়া ধুনীয়া ফুল কেইজোপা লাহেকৈ ৰুইছোঁ আৰু পাত বাহাদুৰ ফুলৰ পৰা আৰম্ভ কৰি সৰু সৰু ফুল কেইজোপা কিমান ধুনীয়াকৈ ডাঙৰ হৈছে চাওকচোন। এইফালে আহি আহি পাই গ'লোহি আমাৰ বিলাহী। মাই ৰুইছে বিলাহী, কণ কণকৈ বিলাহী দুটি তিনিটিকৈ লাগি আছে আৰু এইফালে চাওক ধনিয়া আৰু 5-15 টকামানৰ আছে আৰু এইফালে গৈ 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 ধনিয়া গৈ গৈ এইখিনি আকৌ গাজৰ ধুনীয়াকৈ, আকৌ গাজৰ পাৰ হৈ আকৌ এইখিনি ফুলকবি ডাঙৰ ডাঙৰকৈ ফুলকবিখিনি। তাৰপিছত ফুলকবিৰ নিচেই কাষতে আছে আকৌ আপোনালোকে গৈ গৈ চাই থাকিব, এয়া ওলকবি ডাঙৰ ডাঙৰ হৈছে আৰু ডাঙৰ ডাঙৰ ওলকবি। আৰু এয়া লাই শাক, গাহৰি মাংসত দি খোৱা লাই শাক। এই যে ফুলিবৰে হ'লগৈ আৰু এইজোপা ফুলিলে আৰু এজোপা কাষতে আছে এইজোপা ডাঙৰ জাতিৰ লাই শাক আৰু ডাঙৰ হ'ল। আৰু এইফালে গৈ 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 এয়া চাই থাকক, এয়া পিয়ালি পালেং আগকেইটা ছিঙি দিলে ডাঙৰ হৈ গৈ থাকে। এইয়া চাওক মটৰ এডৰা কৰিছে, চব মায়ে কৰা আমাৰ। এয়া বেঙেনা কেইজোপামান। ধন্যবাদ।